আমি খবৰ পোৱা মাত্ৰকে ঘটনাস্থলীত উপস্থিত হ'লোঁ। আমাৰ উত্তৰ গুৱাহাটী আস্থান বিষয়া ছিনিয়ৰ এছ'চাৰৰ তত্বাৱধানত আমি ইয়াতে চাৰ্চ কৰিলোঁ, কিন্তু ৰাতিৰ বাবে আমি তলত কি আছে কি নাই বা ছাইডত কি আছে আমি প্ৰপাৰ আমি দেখাও পোৱা নাই। তাৰ উপৰি আমি যেতিয়া ড্ৰাইভিং কৰিছোঁ, তলত যেতিয়া গৈছোঁ, তলত চাৰ্চ কৰিছোঁ, তেতিয়া বোকা আৰু ঘোৰ আন্ধাৰৰ কাৰণে আমি অলপ অসুবিধাৰ সন্মুখীন হৈছোঁ। তথাপিতো আমাৰ যিখিনি আমি পাৰোঁ আমি সেইখিনি চাই মানে এতিয়া সেই অসুবিধাখিনিৰ কাৰণে এতিয়া আমি অভিযান সামৰণি মাৰিছোঁ। মেটেকাৰ কাৰণে অসুবিধা হৈছে? হয়, মেটেকাৰ কাৰণেও অসুবিধা হৈছে। মেটেকা চাইডে আছে, অলপ যদি আৰু আমি চাফ চাফাই কৰিব পাৰোঁ তেতিয়া হয়তো আমাৰ ওচৰত আৰু সুবিধা হ'ব। কালি ৰাতিপুৱাৰ ভাগত আকৌ অভিযান চলিব? হয়, আমাৰ আস্থান বিষয়াই কৈছে অলৰেডি আমাৰ ৰাতিপুৱা 6 বজাৰ পৰা পুনৰ অভিযান আৰম্ভ হ'ব ইয়াতে। আমি সেই ৰাতিপুৱা 6 বজাত আমি পুনৰ আহিম। আমি খবৰ পোৱা মাত্ৰকে ঘটনাস্থলীত উপস্থিত হ'লোঁ। আমাৰ উত্তৰ গুৱাহাটী আস্থান বিষয়া ছিনিয়ৰ এছ'চাৰৰ তত্বাৱধানত আমি ইয়াতে চাৰ্চ কৰিলোঁ, কিন্তু ৰাতিৰ বাবে আমি তলত কি আছে কি নাই বা ছাইডত কি আছে আমি প্ৰপাৰ আমি দেখাও পোৱা নাই। তাৰ উপৰি আমি যেতিয়া ড্ৰাইভিং কৰিছোঁ, তলত যেতিয়া গৈছোঁ, তলত চাৰ্চ কৰিছোঁ, তেতিয়া বোকা আৰু ঘোৰ আন্ধাৰৰ কাৰণে আমি অলপ অসুবিধাৰ সন্মুখীন হৈছোঁ। তথাপিতো আমাৰ যিখিনি আমি পাৰোঁ আমি সেইখিনি চাই মানে এতিয়া সেই অসুবিধাখিনিৰ কাৰণে এতিয়া আমি অভিযান সামৰণি মাৰিছোঁ। মেটেকাৰ কাৰণে অসুবিধা হৈছে? হয়, মেটেকাৰ কাৰণেও অসুবিধা হৈছে। মেটেকা চাইডে আছে, অলপ যদি আৰু আমি চাফ চাফাই কৰিব পাৰোঁ তেতিয়া হয়তো আমাৰ ওচৰত আৰু সুবিধা হ'ব। কালি ৰাতিপুৱাৰ ভাগত আকৌ অভিযান চলিব? হয়, আমাৰ আস্থান বিষয়াই কৈছে অলৰেডি আমাৰ ৰাতিপুৱা 6 বজাৰ পৰা পুনৰ অভিযান আৰম্ভ হ'ব ইয়াতে। আমি সেই ৰাতিপুৱা 6 বজাত আমি পুনৰ আহিম।